হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত ইতিমধ্যে উৰুখা পজাত কেঁচা সোণ হৈ জিলিকিছে বহু মেধাৱী ছাত্ৰ ছাত্ৰী। আৰু এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ ৰাষ্ট্ৰীয় দাঁতিকাষৰীয়া একেবাৰে দাঁতিকাষৰীয়া দুমজান গাঁৱত ওৱান হৰ্ণ ৰাইনো নামৰ এটা গ্ৰাম্য পৰ্যটন নিবাসত আছোঁ আৰু দেখুৱাম টেণ্টৰ ব্যৱস্থা আছে গ্ৰাম্য পৰ্যটন নিবাসত। আৰু টেণ্টৰ ভিতৰত থাকিয়েই আৰোহণ শইকীয়া নামৰ এই মেধাৱী ছাত্ৰজনে 91% তেওঁ ইতিমধ্যে নম্বৰ লাভ কৰিছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহু ছাত্ৰ ছাত্ৰী কেঁচা সোণ হৈ জিলিকিছে। এইজন ছাত্ৰৰ ব্যতিক্ৰম নহয়। কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা তেওঁ অৱতীৰ্ণ হৈছিল এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু 91% তেওঁ ইতিমধ্যে লাভ কৰিছে আৰু সমগ্ৰ কাজিৰঙালৈ তেওঁ গৌৰৱ কৰি আনিছে। এয়া দেখুৱাইছোঁ তেওঁ বৰ্তমানেও এই টেণ্টৰ ভিতৰত তেওঁ পঢ়ি আছে। আচলতে তেওঁ এই টেণ্টৰ ভিতৰত থাকিয়ে দেউতাকৰ যি টেণ্ট যি পৰ্যটন নিবাস ওৱান হৰ্ণ ৰাইনো সেই ওৱান হৰ্ণ ৰাইনো ইয়াত পৰ্যটক আহে আৰু দেউতাকে কৰে খেতিয়কৰ কাম কৰে লগতে সৰু এটা পৰ্যটন নিবাস যিটো পৰ্যটন নিবাসত মই বৰ্তমান উপস্থিত আছোঁ। আৰু দেউতাক আছে ইয়াত দেখুৱাইছোঁ গোলাপ শইকীয়া খেতিয়ক আৰু তেওঁৰ পুত্ৰ এতিয়া কেঁচা সোণ হৈ জিলিকিছে উৰুখা পজাত। এই মই পুত্ৰৰ পৰা জানিব বিচাৰিম এইজন ছাত্ৰ আৰোহণ শইকীয়াৰ পৰা জানিব বিচাৰিম। বৰ্তমানে তেওঁ পঢ়ি আছে ৰাধা নামৰ এখন গ্ৰন্থ পঢ়ি আছে। শুভেচ্ছা থাকিল প্ৰথমতে। এই টেণ্টৰ ভিতৰতে কঠোৰ জীৱন সংগ্ৰাম চলিছিলে। হয়, মোৰ নাম নমস্কাৰ আছে আৰোহণ শইকীয়া। মই শংকৰদেৱ শিশু নিকেতন কাজিৰঙাৰ এজন ছাত্ৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ 91% লৈ পেলাই উত্তীৰ্ণ কৰিছোঁ। খুব ভাল লাগিছে তাৰ কাৰণে। দেউতাহঁতে ইমান কষ্ট কৰি পেলাই মোক ডাঙৰ দীঘল কৰিলে আৰু তাৰ কষ্টখিনি ফলটো মই আজি দিব পাৰিলে সেইকাৰণে খুব ভাল লাগিছে মনটো। মোৰ দেউতাই বিশেষকৈ খেতি কৰে, খেতি কৰি পেলাই ডাঙৰ দীঘল কৰা, কিন্তু আজিলৈকে কোনো কষ্ট মোক দিয়া নাই। সেইকাৰণেই আৰু প্ৰত্যেকটো কথাতে দেউতাই বাধ্য হ'বলৈ মই চেষ্টা কৰোঁ। দেউতাই যি কয় তাকে কৰিবলৈ যাওঁ। দেউতাৰ কামতো মই বহুতখিনি সহায় কৰোঁ আৰু দেউতাই কিন্তু মোক আজিলৈকে পঢ়া শুনাত একো অসুবিধা আহিবলৈ দিয়া নাই। সেয়ে মোক আজি দেউতাকক গৌৰৱান্বিত কৰিব পাৰি মই বহুত বেছি সুখী হৈছোঁ। সুন্দৰ দেখুৱাইছোঁ। তেওঁৰ দেউতাকে কৃষকৰ কাম কৰে আৰু খেতি কৰি লগতে সামান্য যি গ্ৰাম্য পৰ্যটন ওৱান হৰ্ণ ৰাইনো সেই ওৱান হৰ্ণ ৰাইনো তেওঁ ইয়াত চলায় পৰ্যটক। এই ওৱান হৰ্ণ ৰাইনো ইয়াত দেখিছোঁ গোলাপ শইকীয়া ওৱান হৰ্ণ ৰাইনো নামৰ এটা সৰু গ্ৰাম্য পৰ্যটনৰ তেওঁৰ স্বত্বাধিকাৰী লগতে খেতিয়ক। আপোনাৰ পুত্ৰ আজি গৌৰৱ কঢ়িয়াই আনিছে 91% লাভ কৰিছে। যথেষ্ট কষ্ট কৰিছিল। হয়, সকলোকে নমস্কাৰ জনালোঁ। আজি আমি বহুত সুখী আজি বহুত সুখ অনুভৱ কৰিছোঁ। বহুত কষ্ট কৰি সি পঢ়িছে, আৱেগিক হৈ পৰিছে পিতৃ। আৰু মই নিজে খেতিয়কৰ সন্তান, খেতি কৰি ভাল পাওঁ আৰু প্ৰত্যেকটো মুহূৰ্তত সি মোক লাগি দিছিলে পঢ়াত, এই মানে খেতিত। তাৰ মাজতে সি ইমান কষ্ট কৰি আজি সেইটো নাম্বাৰ অনাৰ কাৰণে ভাল পাইছোঁ। আপোনাৰ চকুৰে নি গৈছে আনন্দৰ চকুলো। দুখ লগা নাই মোৰ, মানে ভাল লাগিছে আজি, ভাল পাইছোঁ। সি যথেষ্ট কষ্ট কৰিছিলে আৰু কষ্টৰ ফল সি পাইছে আজি, সেইকাৰণে ভাল লাগিছে। মাতৃও আছে। মাতৃক অলপ বিচাৰিছোঁ। গৌৰৱান্বিত পিতৃ মাতৃ সাধাৰণ কৃষকৰ পৰিয়ালৰ পুত্ৰ আৰোহণ শইকীয়াই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91% নম্বৰ লাভ কৰি সমগ্ৰ কাজিৰঙা পিতৃ চকুলৈ নিগৰিছে। যথেষ্ট কষ্ট কৰিছিলে। বহুত ভাল লাগিছে আজি তাৰ পৰীক্ষাৰ যিটো ফলাফল পালোঁ আমি মাক দেউতাক হিচাপে বহুত আনন্দিত, বহুত সুখী আমি তাক লৈ। দেখুৱাইছোঁ দুয়োজনে আৱেগিক হৈছে। আচলতে এয়া আনন্দৰ চকুলো। তেওঁলোকে কিমান কষ্ট কৰিছিলে সেই কষ্ট তেওঁলোকে আজি ৰোমান্থন কৰিছে আৰু কোনো ধৰণৰ অসুবিধা হ'বলৈ দিয়া নাছিলে পুত্ৰৰ অধ্যয়নৰ ক্ষেত্ৰত। কিন্তু পুত্ৰই তেওঁলোকৰ দেউতাকৰ আৰু পিতৃ মাতৃৰ যি আশা সেই আশাক সপোনক সাকাৰ ৰূপ দিলে আৰু সাকাৰ ৰূপ দিয়াৰ ফলত এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91% লাভ কৰি সমগ্ৰ কাজিৰঙালৈ গৌৰৱ কৰি আনিছে আৰু উৰুখা পজাত কেঁচা সোণ হৈ জিলিকিছে কাজিৰঙাৰ আৰোহণ শইকীয়া নামৰ এইজন মেধাৱী ছাত্ৰ।